সেইটো আপোনাৰ নামনি মাজুলী কলেজলৈ এনেকৈ ঘোক মাৰি সোমোৱাই লৈ গৈছে। আৰু আমি কৈছোঁৱেই যে মাজুলী সুৰক্ষিত হ'লেহে অসমীয়া সংস্কৃতি সুৰক্ষিত হ'ব। তাৰপিছত এই আহি একদম তাত সেইটো বেছি নহয় নেকি? দূৰত বেছি নহয় আৰু বাম জেগাটো খৰালি অলপমান থাকে। আমাৰ কৰ্দৈগুৰি অঞ্চলত মাজুলীত গৰাখহনীয়া হোৱা খবৰ পাইছিলোঁ আমি, আৰু তেতিয়াই লণ্ডনৰ পৰাই MLA লগত আমি যোগাযোগ কৰিছিলোঁ, আৰু তেখেতে লগে লগে কৈছে যে আমি জিঅ' দিছোঁ। কিন্তু আমাৰ মনটোৱে মনা নাছিল, আমি সেইকাৰণে নিজেই আহিবলৈ ভাবি আছিলোঁ, আৰু আজিৰ দিনটো আমি সুযোগ উলিয়াই ল'লোঁ। আহি ইয়াত নিজে স্বচক্ষে দেখা পাইছোঁ যে গৰাখহনীয়াটো সৰু খহনীয়া নহয়, ডাঙৰ খহনীয়া, কমেও 2-3 কিলোমিটাৰ ধৰি খহনীয়া লাগি আছে। আৰু যদি এইটো প্ৰতিৰোধ কৰিব নোৱাৰে তেতিয়াহ'লে আমাৰ গোটেই যিটো মূল পথ সেই পথটোত ধৰিব, আৰু গোটেই নামনি যিখিনি এতিয়া গাঁৱৰ নামত অস্তিত্ব আছে সেইখিনি বিলুপ্ত হ'ব। কিন্তু এতিয়া ইয়াৰ ৰাইজে এটা কথা আমাক কৈছে, আৰু আমিও সেইটো কথাত প্ৰতীয়মান গৈছোঁ। আমি যেনেকৈ সেই তুনি খুঁটিটো বন্ধ কৰাৰ ফলত ওচৰ চুবুৰীয়া বহু গাঁও ৰক্ষিত হ'ল, সকলো ৰাইজে কৈছে যে সেইটোৱে আমাক বহুত ৰক্ষা কৰিলে, নহ'লে খুন্দা মাৰিলেহেঁতেন। কিন্তু ইয়াৰ অঞ্চলৰ ৰাইজেও কৈছে যে আমাৰ ভকত চাপৰি যিটো পদুমণি, 1 নং পদুমণিত যিটো খুঁটি সোমাই আহিছে, সেইটো যদি সমান্তৰালভাৱে বন্ধ কৰি দিয়ে তেতিয়াহ'লে নামনি এই অঞ্চলৰ ৰাইজ সুৰক্ষিত হ'ব। আজি আমি এই গৰাখহনীয়াৰ স্থলীৰ পৰাই চৰকাৰক বিনীতভাৱে আহ্বান জনাইছোঁ যে ৰাইজে যিটো কথা কৈছে এইটো আপোনালোকে গুৰুত্ব দিব লাগিব, কাৰণ ইঞ্জিনিয়াৰ অফিচাৰ অভিজ্ঞ, আমি কেতিয়াও তেখেতসকলক অস্বীকাৰ নকৰোঁ, কিন্তু নৈপৰীয়া মানুহো অভিজ্ঞ। তেখেতসকলক কোনো কাৰণতে ওলাই কৰাটো উচিত নহয়, আৰু তেখেতসকলে যি ভাৱ প্ৰকাশ কৰিছে সেই ক্ষেত্ৰত চৰকাৰে গুৰুত্ব দিয়ক। আৰু সেই 1 নং পদুমণি সেই যিটো সোমাই অহা খুঁটি, সেই তুনি নদীত যেনেকৈ মেগা টিউবেৰে বান্ধিলে তেনেকৈ তাতো বান্ধটো দি দিয়ক, আৰু তেতিয়া আমি পুনৰ কৈছোঁ এই অঞ্চলৰ ৰাইজ সুৰক্ষিত হ'ব, গৰাখহনীয়া প্ৰতিৰোধ হ'ব। আৰু ৰাইজে এটা কথা কৈছে যে কৰ্দৈগুৰিত যিটো এতিয়া জিঅ' দিলে এইটো আচলতে স্থায়ী সুৰক্ষা হোৱা নাই, গতিকে খৰালি সময়ত হয় আমি স্পাৰ বুলি নকওঁ, শৈলৱ বান্ধ বুলি কওঁ, হয় শৈলৱ বান্ধ দিয়ক, আৰু যদিও শৈলৱ বান্ধ দিব নোৱাৰে মেগা টিউবেৰে এটা দীঘলীয়াকৈ বান্ধ দিয়ক, তেতিয়া এই অঞ্চলৰ ৰাইজ সুৰক্ষিত হ'ব। এইটোকে আমি চৰকাৰৰ ওচৰত বিনীতভাৱে আহ্বান জনাইছোঁ, চৰকাৰে যাতে এই কথাখিনিৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে। নিশ্চিতভাৱে যে আমি নামনি মাজুলীৰ এটা অংশ নিশ্চিন্ন হৈ যোৱাৰ পাছত পুনৰবাৰ আমাৰ নামনি মাজুলীৰ কনচাৰ্ণ যিসকল মানুহ, সেই মানুহবিলাকে আমি আচলতে শংকিত হৈ পৰিছোঁ। এতিয়া অলপ আগত কৰ্দৈগুৰি অঞ্চলত যি বৃহত্তৰ খহনীয়াৰ সৃষ্টি হৈছিল, আমি দেখা পাইছোঁ যে মানুহে ইতিমধ্যে যে দৈৱৰ ওচৰত আশ্ৰয় ল'ব লগা হৈছে, ব্ৰহ্মপুত্ৰক পূজন কৰিব লগা হৈছে যে হে প্ৰভু, হে বাবা ব্ৰহ্মপুত্ৰ, তুমি আমাক মুক্ত কৰা, আমাক ৰক্ষা কৰা। গতিকে এতিয়াও যে ইয়াৰ পৰা মাত্ৰ 100 মিটাৰৰ আঁতৰত আমাৰ বিদ্যালয় আছে, মহৰীচুক হাইস্কুল আছে, মহৰীচুক ME স্কুল আছে। গতিকে এই সকলোবিলাক দেখি শুনিও যদি ব্ৰহ্মপুত্ৰ বৰ্ডেই হওক বা ঊৰ্ধ্বতম কৰ্তৃপক্ষই ইয়াৰ কোনো প্ৰটেকশ্যনৰ ব্যৱস্থা নকৰে তেতিয়াহ'লে এই অঞ্চলটো এটা সময় নিশ্চিন্ন হৈ যোৱাৰ উপক্ৰম হ'ব। সেইবাবে আজি আমি এই কথাখিনি গম পাই যে আমাৰ কলেজৰ প্ৰতি অতি ওচৰতে এনেকুৱা এটা খহনীয়াৰ সৃষ্টি হৈ থকাৰ কাৰণে আমি বিদ্যালয়ৰ পৰা অকণমান আহি পেলাই ইয়াতে চাবলৈ বিচাৰিছোঁ, আৰু চাইছোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলেও ভাবিছে ছাৰ এনেকুৱা হৈ থাকিলেতো আচলতে আমাৰ বিদ্যালয়খনে এদিন উৰি যাব বা নাইকিয়া হৈ যাব। গতিকে তেনেকুৱা এটা অৱস্থা নোহোৱাকৈ যে আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষক আমি অতি অন্তঃকৰণেৰে আহ্বান জনাইছোঁ যাতে তেখেতসকলে খুব সোনকালে ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰে আৰু এই নামনি মাজুলীৰ যি ভূখণ্ড সেই ভূখণ্ড সুৰক্ষিত কৰে।